আপোনালোকে জিঅ'টেক সম্পূৰ্ণ কৰিছিল, তাৰপিছত আপোনালোকে এই KYC সম্পূৰ্ণ কৰিছিল, তেন্তে আপোনাৰ কাৰণে এটা ভাল খবৰ। ইতিমধ্যে কিন্তু আপোনালোকৰ জিঅ'টেক ঘৰৰ ভেৰিফিকেশ্যন লিষ্টখন ওলাইছে। তো জিঅ'টেক ঘৰৰ ভেৰিফিকেশ্যন লিষ্টখন আপোনালোকে চেক কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকৰ এখন যিকোনো আপোনালোকৰ ব্ৰাউজাৰ, আপোনাৰ মোবাইলত থকা যিকোনো এখন ব্ৰাউজাৰ আপোনালোকে অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াত চাৰ্চ কৰিব PMAY বুলি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত প্ৰথমতে যিটো ৱেবছাইট আপোনালোকৰ সন্মুখত এনেকৈ মুকলি কৰা হ'ব। ইয়াত আপোনালোকৰ মানে যিটো লোকেশ্যন আছে আপোনালোকে গোটেইখিনি দি দিব, পাৰ্মিশ্যনখিনি আপোনালোকে দি দিব। দিয়াৰ পাছত আপোনালোকে ইয়াত চাব যে প্ৰথমতে আপোনালোকৰ ইয়াত লিখা হৈছে PMAYU বুলি লিখা আছে। আপোনালোকে চিম্পলি ইয়াত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে প্ৰথম ৱেবছাইটত এখন ক্লিক কৰিব, তাৰ পিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। আৰু লোডিং হোৱাৰ পিছত কিন্তু আপোনালোকৰ এইটো উৰবান, মানে যিসকলে আপোনালোকে উৰবান এৰিয়াৰ আপোনালোকে যিসকলে জিঅ'টেক কৰিছিলে, তো সেইসকলৰ কাৰণে কিন্তু এই ৱেবছাইটটো। আৰু এই ৱেবছাইটত কিন্তু আপোনালোকৰ গোটেইখিনি তথ্যটো দিয়া হৈ আছে যে আপোনালোকে কেতিয়া কি আপোনালোকে লাভ কৰিব পাৰিব, গোটেইখিনি কিন্তু আপোনালোকৰ ইয়াত গোটেইখিনি মানে আপোনালোকৰ হেৰিখিনি দিয়া হৈছে। গতিকে আপোনালোকে প্ৰথমতে এই তিনিটা লাইনত আপোনালোকে ক্লিক কৰিব লাগিব। এই তিনিটা লাইনত আপোনালোকে যেতিয়া ক্লিক কৰিব, তাৰ পিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকে চাব প্ৰগ্ৰেছ বুলি লিখা আছে। আপোনালোকে চিম্পলি প্ৰগ্ৰেছত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে এই প্ৰগ্ৰেছত এখন ক্লিক কৰিব, তাৰ পিছতে কিন্তু আপোনালোকৰ তলফালে আপোনালোকে স্ক্ৰল ডাউন কৰিব। তলফালে আপোনালোকে স্ক্ৰল ডাউন কৰিলে ইয়াত আপোনালোকে চাব জিঅ'টেক ইমেজ বুলি আপোনালোকৰ লিখা থাকিব। আৰু আপোনালোকে জিঅ'টেক ইমেজত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে জিঅ'টেক ইমেজত ক্লিক কৰিব, তাৰ পিছত কিন্তু আপোনালোকৰ ইয়াত চাব যে প্ৰথমতে ইয়াত জিঅ'টেক ইমেজত ক্লিক কৰিব। তাৰ পিছত আপোনালোকে চাব দুটা অপশ্যন আপোনালোকৰ সন্মুখত শ্ব' কৰিব। আৰু আপোনালোকে ওপৰতো চাব BLC হাউচেছ, আৰু তলফালে আপোনালোকে লিখা আছে APSISSR প্ৰজেক্ট বুলি আপোনালোকে লিখা আছে। গতিকে আপোনালোকে APS 2 নম্বৰটোত আপোনালোকে ক্লিক কৰিব লাগিব। এই 2 নম্বৰটোত আপোনালোকে ক্লিক কৰিব লাগিব। যেতিয়া নেকি আপোনালোকে এই 2 নম্বৰত এখন ক্লিক কৰিব, তাৰ পিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো আকৌ অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত কিন্তু আপোনালোকৰ ইয়াত দেখুৱাইছে যে ইউ ডো নট হেভ পাৰ্মিশ্যন টু ভিউ দিছ ডিকশ্যনাৰী অৰ পেজ ইউজিং দি কণ্ডিশ্যন ডেট ইউ ছাপ্লাইড। গতিকে আপোনালোকে প্ৰথমতে এই ৱেবছাইটটো আপোনালোকে বাদ দিব লাগিব। তাৰপিছত কিন্তু আপোনালোকৰ আৰু এখন ৱেবছাইট আছে। এই ৱেবছাইটত কিন্তু আপোনালোকৰ দেখুওৱা নাই, অলপ আগতে দেখুৱাইছিলে, বৰ্তমান কিন্তু আপোনালোকৰ এইটো দেখুওৱা নাই। মই আপোনালোকক আকৌ দেখুৱাই দিছোঁ। আৰু আপোনালোকে আকৌ ৱেবছাইটত গৈ PMAY যি বুলি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে চাব যে আপোনালোকৰ PMAYG ৱেবছাইটটো অহা নাই, সেই PMAYG আপোনালোকে এইটো চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত যিটো প্ৰথমতে যিটো ৱেবছাইট আপোনালোকৰ সন্মুখত শ্ব' কৰিব, এই ৱেবছাইটত আপোনালোকে এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে ইয়াত এটা ক্লিক কৰিব, তাৰপিছত আপোনালোকে ইয়াত চাব যে বেক আৰু হোম বুলি লিখা আছে। আপোনালোকে হোমত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে এই হোমত এটা ক্লিক কৰিব, তাৰপিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এতিয়া আপোনালোকে একেবাৰে তলফালে স্ক্ৰল ডাউন কৰি আপোনালোকে গৈ থাকিব। ইয়াত আপোনালোকে গৈয়ে থাকিব। তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব যে ইয়াত আপোনালোকৰ হেৰিত লিখা আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। ইয়াত গোটেইখিনি কিন্তু আপোনালোকে ABCD আখৰে গোটেইখিনি অপশ্যনকেইটা দিয়া হৈছে। আৰু ABCD আখৰৰ লগত কিন্তু আপোনালোকৰ 1 নম্বৰ 2 নম্বৰ 3 4 5 6 এনেকৈ দিয়া থাকিব। তাৰপিছত কিন্তু আপোনালোকে H নম্বৰত আপোনালোকে আহিব লাহে লাহে তলফালে স্ক্ৰল ডাউন কৰি। আৰু আপোনালোকে 1 নম্বৰতে চাব এটা অপশ্যনেই থাকিব, 1 নম্বৰ থাকিব। আৰু ইয়াত আপোনালোকে চাব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। গতিকে আপোনালোকে চিম্পলি ইয়াত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে ইয়াত এটা ক্লিক কৰিব, তাৰপিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। ইয়াত আপোনালোকৰ প্ৰথমতে চাব আপোনালোকৰ আসামটো আপোনালোকৰ ষ্টেটটো আপোনালোকৰ চিলেক্ট কৰিব লাগিব। যেতিয়া নেকি আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব, তাৰপিছতে কিন্তু আপোনালোকৰ ৱেবছাইটটো লোডিং হ'ব। এতিয়া কিন্তু আপোনালোকৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব লাগিব। যোৱা ভিডিঅ'ত বহুতে কিন্তু কমেণ্ট কৰি সুধিছিলে যে কাৰ্বি আংলং মানে ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব লাগে। সেইকাৰণে মই আপোনালোকৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিছোঁ। আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা এই ভিডিঅ'টো চাই আছে আপোনালোকে সেইটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। যেতিয়া নেকি আপোনালোকে এই কাৰ্বি আংলং ডিষ্ট্ৰিক্টত এখন ক্লিক কৰিব, তাৰপিছত কিন্তু আপোনালোকৰ মানে যিটো ব্লক আছে সেই ব্লকখন আপোনালোকে চিলেক্ট কৰিব লাগিব। মই ব্লকখন চিলেক্ট কৰিছোঁ বোকাজান বুলি। তাৰপিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো আকৌ অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকে চাব নন পঞ্চায়ত বুলি লিখা থাকিব। তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব যে ইয়াত চিলেক্টত আপোনালোকে 2025 আৰু 26ত ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে ইয়াত এটা ক্লিক কৰিব, তাৰপিছত কিন্তু আপোনালোকৰ এখন অংক ইয়াত পাতি দিয়া হৈছে। এই অংকখন কিন্তু আপোনালোকে কেপচা হিচাপত 80 জেগাত বহোৱাৰ লগে 56 - 60 - 4 হ'ব। গতিকে মই আপোনালোকক দেখুৱাই দিছোঁ। অংকটো আপোনালোকে ভুল নকৰিব। যদি আপোনালোকে অংকটো ভুল কৰে তেনেকুৱা ক্ষেত্ৰত কিন্তু এই গোটেইখিনি কিন্তু আপোনালোকৰ আকৌ পাতিব লাগিব গোটেইখিনি। তাৰপিছত আপোনালোকে ছাবমিটত এখন ক্লিক কৰিব। তাৰপিছত কিন্তু আপোনালোকে ইয়াত
ইয়াত চাব যে আপোনালোকৰ এইটো সিলেক্ট কৰিব লাগিব ইয়াত দিয়া হৈছে সিলেক্ট বুলি লিখা আছে আপোনালোকে সিলেক্ট কৰিব লাগিব এইটো আৰু ইয়াত আপোনালোকে দিব লাগিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যেতিয়া নেকি আপোনালোকে এইটো দিব তাৰ পিছত কিন্তু আপোনালোকৰ ইয়াত চাব যে আপোনালোকৰ অংকটো ইয়াত পাতি দিয়া হৈছে আপোনালোকে অংকটো পাতিব 95 পৰা 90 গ'লে কিমান হ'ব 5 হ'ব গতিকে আপোনালোকে 5 টো পাতি দিব যেতিয়া নেকি আপোনালোকে অংকটো পাতি দিব তাৰ পিছত সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ ৱেবছাইটটো লোডিং হ'ব লোডিং হোৱাৰ পিছত কিন্তু আপোনালোকৰ তলফালে চাব ইয়াত কিন্তু আপোনালোকৰ মানে যেটো লিষ্ট আছে লিষ্টখন গতি ওলাই পৰিব আৰু এই লিষ্টখনত যদি আপোনালোকৰ নাম থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে জিঅ' টেগ ঘৰ পাবই পাব আৰু ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে আৰু মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ ফালে কিন্তু আপোনালোকে জিঅ' টেগ ঘৰৰ প্ৰথম কিছু টকা কিছুমান ডিষ্ট্ৰিক্টত আপোনালোকে লাভ কৰিব পাৰিব আৰু এই লিষ্টখনত নাম থকা মানে আপোনাৰ মানে যেটো জিঅ' টেগ আছে সেই জিঅ' টেগ ঘৰখন আপুনি লাভ কৰিব পাৰিব গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে আৰু জিঅ' টেগ ঘৰৰ বিষয়ে বা পুৰণা ঘৰৰ হেৰি প্ৰথম কিস্তি বা দ্বিতীয় কিস্তি বা তৃতীয় কিস্তি বিষয়ে যদি আপোনালোকৰ আৰু কিবা জানিবলগীয়া বা সুধিবলগীয়া কুৱেশ্যন থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ জয় আই অসম।